নমস্কাৰ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাইছো খন্দিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নীতি আয়োগৰ বৈঠকৰ দিনাই মোদীক আক্ৰমণ কৰিছে ষ্টেলিনে কিন্তু কিহৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আমি জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো বিশেষ খবৰ কেন্দ্ৰ তৃতীয়বাৰৰ বাবে ক্ষমতা আগবঢ়াৰ পাছতেই প্ৰধানমন্ত্ৰী গৰাকীক প্ৰথমখন নীতি আয়োগৰ বৈঠক অনুষ্ঠিত কৰিছে শনিবাৰে পুৱা 10 বজাৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আৰম্ভ কৰা হৈছে আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠক আৰু সেই বৈঠকত আৰম্ভ হোৱাৰ 3 ঘণ্টাৰ পূৰ্বে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে টুইটযোগে মোদীক কঠোৰ আক্ৰমণ কৰিছে 8 মিনিট 11 সেকেন্ডৰ ভিডিও ক্লিপত ষ্টেলিনে মোদীৰ বিৰুদ্ধে বিৰোধী শাসিত ৰাজ্যসমূহক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁ কয় যে কিহৰ নীতি আয়োগ এই চৰকাৰৰ কোনো নীতি আছে তেওঁলোকে কেৱল উগ্ৰ হিন্দুত্বৰ উচতনি দিব জানে আৰু নিজৰ ৰাজ্যসমূহক ধন দিব জানে আজি খন্দিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি পুৱাৰ ভাগৰ পৰা ৰাজ্যত পৰিছে উৎকট গৰমৰ মাজতে ৰাজ্যৰ জনতা এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে কিন্তু পুৱাৰ ভাগৰ পৰা উষ্ণতা বৃদ্ধি পাইছে 40 ডিগ্ৰী পৰ্যন্ত উষ্ণতা বৃদ্ধি হৈছে তাৰ পিছতে উৎকট ৰদত এতিয়া জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে কত কিমান ডিগ্ৰী সেলসিয়াছ আজিৰ দিনটোত গৰম পৰিছে আৰু কেইবাগৰাকী লোকৰ মৃত্যু হৈছে সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো বিশেষ খবৰ কিয়নো গ্লোবেল ওয়াৰ্মিঙৰ এক অখনি সংকেত আহিছে সেপ্টেম্বৰলৈ অব্যাহত থাকিব গ্ৰীষ্ম প্ৰবাহ জুলাই মাহে ভংগ কৰিছে পৃথিৱীৰ আটাইতকৈ গৰম দিনৰ অভিলেখ কিয়নো গ্লোবেল ওয়াৰ্মিঙৰ প্ৰভাৱে আনিছে অখনি সংকেত প্ৰতি বছৰে 5 পৰা 6 ডিগ্ৰী বৃদ্ধি হৈ আছে গোলকীয় উষ্ণতা 1990 চনৰ পৰা বৰ্তমানলৈ দ্ৰুতগতিত বৃদ্ধি পাইছে গোলকীয় উষ্ণতা মানৱ উৎপাদিত সেউজগৃহ গেছৰ প্ৰত্যক্ষ উষ্ণতাৰ প্ৰভাৱ 49% বৃদ্ধি পাইছে পৃথিৱীত ইয়াৰ মূল কাৰণ হৈছে কাৰ্বন ডাই অক্সাইড আৰু মিথেন বেছিভাগ উষ্ণতাৰ প্ৰভাৱ 64% কেৱল কাৰ্বন ডাই অক্সাইডৰ বাবে হৈছে মিথেন হৈছে দ্বিতীয় সৰ্ববৃহৎ অৱদানকাৰী 19% আৰু উৎকট গৰমৰ মাজতে হিষ্ট্ৰোকত এজন লোকৰ মৃত্যু হৈছে নলবাৰী বৰপেটা লখিমপুৰ মঙ্গলদৈত আজিৰ দিনটোত 38 ডিগ্ৰী সেলসিয়াছ হৈছেগৈ অনুমান কৰক কিদৰে উষ্ণতা বৃদ্ধি পাইছে যোৰহাট মৰিগাঁও বঙাইগাঁও শিৱসাগৰ 37 ডিগ্ৰী সেলসিয়াছ হৈছে আজি তাপমাত্ৰা দিন হাজিৰা কৰা এজন লোকৰ মৃত্যু হৈছে হিষ্ট্ৰোকত ৰঙিয়াৰ বিচেনালত সংঘটিত হৈছে খুকাবহ ঘটনা মৃত 55 বছৰীয়া লোকজনৰ নাম হৈছে যোগেন কলিতা 55 বছৰীয়া লোকৰ হিষ্ট্ৰোকত মৃত্যু হৈছে কিয়নো উৎকট গৰম পৰিছে তাৰ পিছত এই লোকগৰাকীৰ মৃত্যু হৈছে লোকগৰাকীৰ মৃত্যুত এতিয়া হাহাকাৰ হৈছে পৰিয়ালৰ মাজত খন্দিয়াৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে পুৱাই এক শোকাবহ ঘটনা সংঘটিত হৈছে প্ৰকাণ্ড অট্টালিকা খহি পৰিছে তাৰ পিছতে বহু লোক ইতিমধ্যে আবদ্ধ হৈ পৰিছে আমি জনাই আছো ডাঙৰ খবৰ কিয়নো পুৱাই সংঘটিত হৈছে শোকাবহ ঘটনা খহি পৰিছে 3 মহলীয়া প্ৰকাণ্ড অট্টালিকা খহি পৰি কেইবাগৰাকী লোক আবদ্ধ হৈ পৰিছে অট্টালিকা ধ্বংসস্তূপত আবদ্ধ হৈ পৰিছে বহু লোক ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল 2জন লোকক উদ্ধাৰ কৰি ইতিমধ্যে হস্পিটালত প্ৰেৰণ কৰা হৈছে আৰু আন কেইবাগৰাকী লোক ইতিমধ্যে আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে নেৰানেপেৰা বৰষুণৰ বাবে খহি পৰিছে এই অট্টালিকাখন নেৰানেপেৰা বৰষুণ হৈছিল আৰু তাৰ পিছতে খহি পৰিছে অট্টালিকা আৰু অট্টালিকা খহি পৰাতে এতিয়া অঞ্চল জুৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে খন্দিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৰহাটৰ পৰা দিল্লীলৈ হ'ব পোনপটীয়া বিমান সেৱা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ দাবী এবাৰ মানি লৈছে প্ৰধানমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ দাবী মানিছে মোদীয়ে আমি জনাই আছো এটা ডাঙৰ খবৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ দাবী পূৰণ কৰিলে মোদী চৰকাৰে অন্ত পৰিছে যোৰহাটবাসী দীৰ্ঘদিনীয়া সমস্যা যোৰহাটৰ সাংসদ হিচাপে গৌৰৱ গগৈৰ প্ৰথমটো সফলতা যোৰহাটৰ পৰা দিল্লীলৈ হ'ব পোনপটীয়া বিমান সেৱা অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন ৰাইডুৰ আনুষ্ঠানিক ঘোষণা যোৰহাট আৰু নতুন দিল্লীৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে মন্ত্ৰী গৰাকীয়ে উড়ান
5.0 অধীনত হ'ব এই সেৱা স্পাইজেটৰ অৰ্পণ কৰা হৈছে দায়িত্ব আনে খবৰ হৈছে আয়ুষ্মান কাৰ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আয়ুষ্মান কাৰ্ড প্ৰাইভেট হস্পিটালত দি এতিয়া আৰু কোনো লাভ নাই কোনো প্ৰাইভেট হস্পিটালত এতিয়া আয়ুষ্মান কাৰ্ডে কাম নকৰে আয়ুষ্মান কাৰ্ড প্ৰাইভেট হস্পিটালত দি কোনো ধৰণৰ লাভ নাই ৰাজ্যৰ চৰকাৰী হস্পিটালত যিমান সুবিধা আছে সেয়া কিন্তু বেলেগ হস্পিটালত নাই মুঠতে প্ৰাইভেট হস্পিটালত কোনো ধৰণৰ ব্যৱস্থা নাই প্ৰাইভেট হস্পিটালত ধনী ধনী ৰোগী আনক ধনী ধনী ৰোগী দেখুৱাওক আয়ুষ্মান কাৰ্ডৰ জৰিয়তে নাপাব এতিয়া সাধাৰণ ৰোগৰ চিকিৎসা কেৱল জটিল ৰোগৰ বাদে বাকী কোনো সাধাৰণ ৰোগৰ কোনো চিকিৎসা নাই আয়ুষ্মান কাৰ্ডত আনে খবৰ হৈছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালে বিৰোধীয়ে বেয়া পায় এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকী আমি জনাই আছো এটা বিশেষ খবৰ যদিহে চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় তেন্তে বেয়া পায় বিৰোধীয়ে কঠোৰ অভিযান চলালে বিৰোধীয়ে হুলস্থুল কৰি ফুৰে ড্ৰাগছৰ বিৰুদ্ধে পুলিচ কঠোৰতকৈ কঠোৰ হ'ব লাগিব কিন্তু সেয়া বেয়া পায় বিৰোধীয়ে কাম ৰখাই দিয়ে বিৰোধীয়ে আইনৰ জৰিয়তে গলে সময় লাগে ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত আমি অহৰহভাৱে যুদ্ধ এখন চলাই গৈছো কিন্তু সেই সকলোৰে উত্তৰত আমি অসমৰ হিতৰ বাবে সকলো ক্ষেত্ৰতে যুদ্ধকালীন ক্ষিপ্ৰতা আৰু মনোভাৱেৰে কাম কৰি যাম মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে যুদ্ধ জৰ্জৰ ইউক্ৰেইনলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগষ্ট মাহতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী যাব ইউক্ৰেইনলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ লগত সাক্ষাৎ কৰিব ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে মোদীৰ ইউক্ৰেইন ভ্ৰমণক লৈ এতিয়া বিশেষ চৰ্চা আৰম্ভ হৈছে শেহতীয়াকৈ দুদিনীয়া কাৰ্যসূচীৰে ৰাছিয়ালৈ গৈছিল নৰেন্দ্ৰ মোদী ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পিছত নৰেন্দ্ৰ মোদী প্ৰথমবাৰলৈ যাব ইউক্ৰেইনলৈ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে স্মাৰ্ট মিটাৰ এতিয়া কাল হৈছে জনতাৰ চৰকাৰে স্মাৰ্ট মিটাৰ লগাইছে কিন্তু স্মাৰ্ট মিটাৰত স্মাৰ্ট হিচাপত নাই বিদ্যুৎ পিছে বিদ্যুৎহে নাই মিটাৰত বিদ্যুৎ বিচাৰি এতিয়া নিশা হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই আমি জনাই আছো এটা বিশেষ খবৰ উৎকট গৰমত বিদ্যুৎ নাপাই এতিয়া জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যত এফালে পৰিছে উৎকট গৰমত তাৰ পিছতে বিদ্যুৎ কৰ্তন এতিয়া জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক নিশা এঘণ্টা সময়ো নাই বিদ্যুৎ গ্ৰামাঞ্চলত এতিয়া বেছিভাগে কৰ্তন কৰা হৈছে বিদ্যুৎ 40 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে আৰু তাৰ পিছতেই 24 ঘণ্টাই বিদ্যুৎ যোগান নধৰাক লৈ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জনতাৰ মাজত শক্তি বিভাগ এতিয়া যেন শক্তিহীন হৈ পৰিছে বিদ্যুৎ কাৰ্যালয় ঘেৰাও কৰি নিশা প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ জনতাই জনতাৰ দুখ দুৰ্দশালৈ কাণ খাৰে নাই শক্তি বিভাগৰ যিটো সময়ত চৰকাৰে জনতাক বিদ্যুৎ যোগান ধৰাৰ কথা কয় যিটো সময়ত স্মাৰ্ট মিটাৰৰ কথা কয় এখন চৰকাৰে যিটো সময়ত 24 ঘণ্টাৰ বিদ্যুৎ যোগান ধৰাৰ কথা কয় এখন চৰকাৰে বিজেপি নেতৃত্বাধীন চৰকাৰে আৰু সেই সময়তে দেখিবলৈ পোৱা গৈছে যে 40 ডিগ্ৰী পৰ্যন্ত উষ্ণতা বৃদ্ধি পোৱাৰ পিছতে নিশা বিদ্যুৎ কৰ্তনে এতিয়া আতংকিত কৰিছে সাধাৰণ জনতাক গৰমে এতিয়া জ্বলা কলা খুৱাইছে সাধাৰণ জনতা